শীতৰ আগমনৰ লগে লগে প্ৰাণ পাই উঠিছে পানীদিহিং পক্ষী অভয়াৰণ্য। পানীদিহিং পক্ষী অভয়াৰণ্যলৈ পৰিভ্ৰমী পক্ষীৰ আগমন ঘটিছে দেশী বিদেশী পৰ্যটকৰো। শীতৰ আগমনৰ লগে লগে পানীদিহিং পক্ষী অভয়াৰণ্যলৈ আগমন ঘটিছে পৰিভ্ৰমী পক্ষীৰ। এই সময়ছোৱাত পানীদিহিঙলৈ পক্ষীৰ সমান্তৰালকৈ আগমন ঘটিছে বিদেশী পৰ্যটকৰো। ৩৩.৯৩ বৰ্গ কিলোমিটাৰ জোৰা এই অভয়াৰণ্যখনলৈ শীতৰ আগমনৰ লগে লগে ৰাংকং খৰালি হাঁহ, দেওৰাজ হাঁহ, কম চৰাই, ঘিলা হাঁহ, দল হাঁহ, বিভিন্ন প্ৰজাতিৰ পাতি হাঁহকে ধৰি দেশী বিদেশী প্ৰায় ১৬৫ বিধ প্ৰজাতিৰ পক্ষী উপলব্ধ হয়। পানীদিহিঙৰ এই পক্ষীকুলৰ মনোৰম দৃশ্য চাবলৈ অভয়াৰণ্যখনত উপস্থিত হৈছে ফ্ৰান্সৰ এটা প্ৰায় ১০জনীয়া দল। পানীদিহিং পক্ষী অভয়াৰণ্যৰ মনোৰম দৃশ্য পৰিদৰ্শন কৰি উৎফুল্লিত হৈ পৰে ফ্ৰান্সৰ এই ১০জনীয়া দলটোৱে। ব্যুৰ ৰিপৰ্ট, এনি ভাৰত 24।